ৰঙিয়াৰ পৰা আহিছো ইয়াত পূজা চাবলৈ আহি চালো আৰু ৰঙিয়াতে চাইছো আৰু চাব আছে মোৰ ঘৰ বৰতলত ৰঙিয়াত আহিছো আজি এনে পূজা চাবত চালো বহুত ভাল লাগিছে কিন্তু মানে কি এইবাৰ সুবিধা নাই কাৰণে অলপ উকা উকা পৰিছে তথাপিও চাবতো লাগিবই সেয়ে আৰু ইয়াতে ঘৰ ৰঙিয়াতে ঘৰ এই ঘৰতে পূজাৰ মানে মানৱতাটো এইবাৰ নাই আৰু আগৰ নিচিনা তেনেকুৱা আছিল এইবাৰ তেনেকুৱা ভাল লাগিছে বাৰু পূজা লাগে তথাপিও সুবিধা বিশেষ পূজা এইবাৰ অলপ উকা উকা লাগিছে আৰু চিম্পাৰ বাগবাৰী ৰঙিয়াতে ইয়াতে চাই আছো ইয়াতে 4-5খন আছে আমাৰ গাঁৱতো আছে 4-5খন কেনেকে চাইছে আমি আমাৰ অসমৰ মৰমৰ শিল্পী আমাৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ দেহাৱসানৰ কাৰণে আমি সকলোৱে দুখিত হৈ আছো আমি সকলোৱে শোক পাইছো কিন্তু তাৰ মাজতো আধ্যাত্মিক দিশেৰে আমাৰ এই ৰঙিয়া পাৰৰ শ্ৰী শ্ৰী পুৰণি দুৰ্গা পূজা মণ্ডপত আমাৰ আধ্যাত্মিক দিশেৰে বৈদিক নীতি নিয়মেৰে আমাৰ দুৰ্গা পূজা চলি আছে আমি সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছো আজি আমি নৱমী পূজা উপলক্ষে নাগাৰা নামৰ দলৰ পাঠক আমি আমন্ত্ৰণ কৰি আছো আমাৰ নাগাৰা নাম ইতিমধ্যে চলি আছে এতিয়া আৰতিও আৰম্ভ হ'ব আৰতিৰ পিছতে আকৌ আমি ইয়াত ভোগ বিতৰণ কৰিম আমি সকলো ৰাইজৰে উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা